এইটো এটা লেজাৰ প্ৰিন্টাৰ হয় ক্যানন ব্র্যান্ডৰ। তো লেজাৰ প্ৰিন্টাৰ এটা এই প্ৰিন্টাৰটোৰ কথাই কওঁ। এই প্ৰিন্টাৰটোৰ এটা সমস্যা আছিল। প্ৰিন্টাৰটো যেতিয়া অন কৰি কপি কৰিলে বা প্ৰিন্ট কৰিলে সাধাৰণতে প্ৰিণ্টে হয়, এইবোৰ কপি নহয়, এইটো স্কেনাৰ নাই। তো এনেকৈ যেতিয়া মই ৰেডি কৰি বেমাৰটো পাইছোঁ এনেকুৱা ধৰণৰ বনাই আছোঁ। মই এটা টেষ্ট পেজ ওলাম। টেষ্ট পেজ ওলোৱাত আৰু এটা কথা আপোনালোকক মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ, আপোনালোক যদি উইদাউট কম্পিউটাৰ প্ৰিণ্ট ওলাব বিচাৰে এনে টেষ্ট পেজ, তো এটা ট্ৰিক আছে। ট্ৰিকটো হ'ল আমাৰ এইটো কয় ফ্ৰণ্ট কভাৰ। এই ফ্ৰণ্ট কভাৰটো 8 বাৰ আপোনালোক অপেন ক্লোজ কৰিব, তাৰমানে আপ ডাউন কৰিব। তো তেতিয়া আপোনালোকৰ প্ৰিণ্ট পেজ ওলাব। তো চাব, মই এতিয়া দেখাই দিছোঁ, এনেকুৱা ধৰণৰ হ'ব। তো লগে লগে ৰান কৰিব। ৰান কৰাৰ পিছত এতিয়া চাব, এইটোত এটা বেমাৰ আছিল। বেমাৰটো মই অৱশ্যে অলপ মেৰামতি কৰিছোঁ। এতিয়া বেমাৰটো ভাল হ'ল নে নাই সেইটো ধৰিব পাৰিছোঁ। মানে হয়, বেমাৰটো অৱশ্যে ভাল হ'ল, কিন্তু স্থায়ী পাৰ্মানেণ্টলি হ'লনে হোৱা নাই সেইটো চাব লাগিব আৰু কপি কৰি। কিন্তু মই বেমাৰটো কি আছিল আৰু বেমাৰটোৰ কেনেদৰে মই ছল্ভ কৰিলোঁ সেইটো মই দেখাই আছোঁ, চাব। বন্ধুসকল, বেমাৰটো মানে চোৱাৰ আগত বা ভিতৰত হাত দিব গ'লে আপোনালোক সদায় আনপ্লাগ কৰি ল'ব। তো মই কৈছিলোঁ যে আনপ্লাগ কৰি ল'ব। প্ৰথমে আৰ্টিষ্টটো খুলিছোঁ। খুলি মই কি বেমাৰটো আছিল কি, যে যেতিয়া পেপাৰটো এনেকৈ টানে, পেপাৰটো এইখিনিলৈ ৰৈ থাকে। পেপাৰে মানে মেচিনে কামাণ্ড দিয়ে ঠিকে, টানিবলৈ চেষ্টা কৰে, কিন্তু পেপাৰ পাছ হোৱা নাছিল। তো যিয়ে হওক, এইটো পেপাৰ ফিডাৰ হয়। এইটো মই খুলিছিলোঁ, খুলি ভালকৈ চাফা কৰি দিলোঁ। চাফা কৰি মই এটা পেজ ওলালোঁ, ধুনীয়াকৈ ওলাই আহিল। তো তেনেহ'লে পৰৱৰ্তী পেজ যদি আৰু ধুনীয়াকৈ ওলাই আহে, একো কৰিবলগীয়া নাই। মই যিখিনি চাফা কৰিছোঁ হয়তো অহা 1000 পেজলৈকে কোনো সমস্যা নিদিব পাৰে, আৰু যদি দিয়ে তেনেকুৱাই হ'ব। আকৌ চাফা কৰিলে ঠিক হৈ যাব। তাৰমানে বস্তুটো ৰাউণ্ড থাকে, মই ঘূৰাই দিছোঁ। ইয়াত যিটো গ্ৰিপ থাকে, এই গ্ৰিপ তাৰমানে গ্ৰিপ নাছিল, মই ৰোটেট কৰি দিয়াৰ কাৰণে, ওলোটাই দিয়াৰ কাৰণে এতিয়া ধৰক গ্ৰিপখিনি থকাৰ কাৰণে হয়তো পেপাৰটো তেনেকৈ ডিষ্টাৰ্ব দিয়া নাই। চ' এইবোৰ চেঞ্জো কৰিব পাৰি। তো বেমাৰ এইটোৱে আছিল, এইটো মই ঘঁহি দিয়াৰ কাৰণে, ৰোটেট কৰি দিয়াৰ কাৰণে ভাল হ'ল। তো এগেইন এইখিনিয়ে মানে আছিল আজিৰ টপিকটো। যদি কেতিয়াবা কি হয়, আপোনাৰ যদি প্ৰিণ্টাৰে ধৰক বাইপাছৰ লিফটিং নকৰে যদি পেজ, তো তেতিয়া চাব গ'লে আমাৰ ইয়াত লিফটিং কৰাৰ কাৰণে এটা ৰিলে বুলি কয়, ৰিলে থাকে। তাত হয়তো ৰিলে বেয়া হ'লেও মানে আমাৰ ৰিলেৰ তেতিয়া বেমাৰটো ৰিলেৰ হৈ থাকে। তো এতিয়া বেমাৰ আছিল কি, লিফটিং ঠিকে কৰিছিল, পেপাৰটো উঠাই লোৱাৰ কাৰণে চেষ্টা কৰিছিল ঠিকে, কিন্তু টানি ওপৰলৈ নিব পৰা নাছিল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। আৰু এই ভিডিঅ'টো আজি মই ফেচবুকতো আপলোড কৰি আছোঁ। ফেচবুকত মোৰ তেনেকুৱা পেজ নাই, মোৰ নিজা ID আছে। আপোনালোক ফেচবুকৰ জৰিয়তে, ফেচবুকত মোৰ ইউটিউবৰ লিংকো দিয়া থাকিব। আপোনালোকে কাইণ্ডলি মোৰ পেজটোত বা মোৰ চেনেলটোত ভিজিট কৰিব।